বিভিন্ন ধৰণৰ আচাৰবিলাক বহু দিনলৈ সংৰক্ষণ কৰি ৰাখিব পৰা বুদ্ধি এটা দিছোঁ। আজি বনালোঁ জলফাই। জলফাইখিনিও মই 2-3 বছৰৰ বাবে সংৰক্ষণ কৰি ৰাখিম। কোনটো বুদ্ধিত ৰাখিম আপোনালোকে মোৰ লং ভিডিঅ'বিলাক চাব। 110 বিধ আচাৰ বনাই মই ইতিমধ্যে দি ৰাখিছোঁ। জলফাই হওক বা আমলখিয়ে হওক বা যিকোনো এতিয়া আপোনাৰ বিভিন্ন ধৰণৰ বস্তু ওলাই আছে বজাৰত আচাৰ বনাব পৰা, নহয়নে? মই আজি জলফাই 1 কিলো আছে, ইয়াত বেছি নাই। 1 কিলোলৈ অলপ বেছি আৰু 2-3টামান বেছি। ইয়াত কি দিলোঁ, কি মছলা দিছোঁ আৰু কেনেধৰণে ৰাখিছোঁ বহু দিনলৈ সংৰক্ষণ কৰিবৰ বাবে আপোনালোকে লং ভিডিঅ' চাই গম পাব। লগতে আপোনালোকে বহুতো নজনা কথা জানিব পাৰিব। তেনেহ'লে আপোনালোকে চাব দেই। জলফাইৰ লগত ভোট জলকীয়া, এইকেইটা আকৌ ভোট জলকীয়া ধুনীয়াকৈ পানীটো শুকুৱাই লৈছোঁ। পানী থাকিলে যিকোনো আচাৰে বেয়া হৈ যায়। মোৰ লং ভিডিঅ'বিলাক চালে আপোনালোকে গম পাব। মই